নুমলীগড় শোধনাগাৰ লিমিটেড আৰু নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ উদ্যোগত আজি গুৱাহাটীস্থ অসম সাহিত্য সভা ভৱনৰ জয়ন্ত কুমাৰ আৰু লক্ষ্মী বৰুৱা সদনত নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত গণশিল্পী সূৰ্য দাসৰ জীৱনৰ আধাৰত কথাৰ সিন্ধুমথি শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। লগতে উক্ত অনুষ্ঠানত গণশিল্পী সূৰ্য দাসক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ মাননীয় সভাপতি সূৰ্যকান্ত হাজৰিকাকে আদি কৰি বিভিন্ন কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। শোধনাগাৰ শাখা সাহিত্য সভা এটা সাহিত্য অনুষ্ঠান। এই অনুষ্ঠানটোৱে জন্মৰ পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে কিছুমান ব্যতিক্ৰমধৰ্মী কাৰ্যসূচীৰ হাতত লৈ আহিছে আৰু তাৰে এক অংশ হিচাপে আমাৰ গণশিল্পী সূৰ্য দাসৰ জীৱনভিত্তিক তেওঁৰ জীৱনৰ শৈলী বা জীৱনৰ তেওঁৰ কাহিনীখিনি বা জীৱনৰ তেওঁৰ যিখিনি অতীত আৰু তেখেতৰ সৃষ্টিৰাজি এই গোটেইখিনিকে লৈ আমি এখন কিতাপ প্ৰকাশ কৰাৰ সিদ্ধান্ত 2019 চনতে লৈছিলোঁ আৰু তাৰ পৰিণতি তেখেতৰ মুখৰ পৰা শুনা মানিবদ্ধ কৰি ৰখা বিভিন্ন কথাৰখিনি আমি লিখিত ৰূপলৈ আনি আজি এই গ্ৰন্থ আকাৰে ইয়াত প্ৰকাশ কৰিলোঁ, কথাৰ সিন্ধুমথি বুলি। আৰু আমি আশা কৰোঁ যে এই গ্ৰন্থখনে গণশিল্পী সূৰ্য দাসৰ জীৱনশৈলীৰ লগতে তেওঁৰ জীৱন বিখ্যাৰ লগতে তেওঁৰ ৰচনাৰাজিকো অসমৰ ৰাইজৰ লগত চিনাকি কৰাই দিব আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে ই এটা সম্পদ হৈ থাকিব। আৰু ইয়াৰ উপৰিও আমি নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাই আৰু বিভিন্ন কিতাপ আমি উলিয়াই আছোঁ ৰাইজৰ উপকাৰত অহাকৈ। কবিতাৰ পুথি আমাৰ অসমৰ 100জন কবিতাৰ পুথি একেলগে আমি 100জন কবিৰ 100টা কবিতা বুলি আমি ইতিমধ্যে প্ৰকাশ কৰিছোঁ আৰু 40খন একাংকিকা নাটকৰ সংকলন ইতিমধ্যে প্ৰকাশৰ বাবে সাজু হৈ উঠিছে। আৰু এতিয়ালৈকে 2001 চনৰ পৰা এতিয়ালৈকে আমাৰ নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাই প্ৰায় 50ৰো অধিক গ্ৰন্থ প্ৰকাশ কৰি আমাৰ কিঞ্চিত মানে হ'লেও আমাৰ সাহিত্য সংস্কৃতিৰ প্ৰকাশনলৈ অৰিহণা যোগাবলৈ সক্ষম হৈছে।